নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। প্ৰথমে ডিজিটেল ভক্ত ইউটিউব চেনেলৰ পৰা আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। নতুন ৰেচন কাৰ্ডৰ আবেদন প্ৰক্ৰিয়া চলি আছে। আবেদনৰ অন্তিম তাৰিখ 15 অক্টোবৰ। যিসকলৰ ৰেচন কাৰ্ড নাই সোনকালে আবেদন কৰক। যদি ৰেচন কাৰ্ড নাই আবেদন কৰক, কাৰণ অৰুণোদয় আঁচনিৰ ধন পাবলৈ হ'লে ৰেচন কাৰ্ড লাগিবই। গতিকে ৰেচন কাৰ্ডৰ কাৰণে সোনকালে আবেদন কৰক। ৰেচন কাৰ্ড যিহেতু লাগিবই, সেইকাৰণে আবেদন কৰি লওক। ৰেচন কাৰ্ডৰ আবেদন ফৰ্ম অসম চৰকাৰৰ চৰকাৰী পৰ্টেল pds.assam.gov.in ত ডাউনলোড কৰি ল'ব লাগিব। এই ফৰ্মটো চি ফৰ্ম বুলি কোৱা হয়। এই চি ফৰ্মটো অনলাইনত গৈ যিকোনো দোকানৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। এই ফৰ্মখন উলিয়াই আবেদনখনৰ চি ফৰ্মত শুদ্ধকৈ লিখি আধাৰ কাৰ্ড, ভোটাৰ আইডি, ভোটাৰ তালিকা আৰু পৰিয়ালৰ সকলো সদস্যৰে বিচৰা ধৰণে পাছপোৰ্ট ফটো গাঁঠি দিব লাগিব। বন্ধু বান্ধৱীসকল, ফৰ্মত লিখা তথ্যসমূহ আৰু ডকুমেণ্টসমূহ আপোনাৰ যদি শুদ্ধ থাকে বা ঠিকেই থাকে, তেনেহ'লে আপোনাৰ পৰ্যায়ক্ৰমে অৰ্থাৎ নৱেম্বৰ মাহৰ 4ৰ্থ সপ্তাহত ৰেচন কাৰ্ডসমূহ অৰ্থাৎ নতুন ৰেচন কাৰ্ডসমূহ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বন্ধু বান্ধৱীসকল, আপোনালোকে এই ৰেচন কাৰ্ড নতুন ফৰ্মটো সম্পূৰ্ণ লিখি পঞ্চায়তৰ ছেক্ৰেটাৰীৰ অফিচত বা পঞ্চায়তৰ ছেক্ৰেটাৰীৰ হাতত, সম্পাদকৰ হাতত জমা দিব লাগিব। বন্ধু বান্ধৱীসকল, আপোনালোকে নতুন ৰেচন কাৰ্ডৰ কাৰণে নতুন এপ্লাই ফৰ্ম ক'ৰ পৰা ল'ব, তাৰ লগত কি ডকুমেণ্ট জমা দিব লাগিব, কেনেকৈ লিখা হ'ব, ক'ত জমা দিব লাগিব, গোটেইখিনি আপোনালোকে গম পালে এই ভিডিঅ'টোৰ জৰিয়তে। বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে এটা ভাল খবৰ। যিসকলে অৰুণোদয় আঁচনিৰ ধন পাবলৈ বিচাৰি আছে বা তেখেতসকলৰ যদি ৰেচন কাৰ্ড নাই, তেনেহ'লে এইটো সোণালী সুযোগ। অতি সোনকালে বা আজিয়েই তেখেতসকলে, ৰেচন কাৰ্ড নথকাসকলে আজিয়েই অৰুণোদয় আঁচনিৰ বাবে ৰেচন কাৰ্ড এপ্লাই কৰক। ৰেচন কাৰ্ডৰ ফৰ্ম এই ভিডিঅ'ত দিয়া চৰকাৰী পৰ্টেলত আপোনালোকে গৈ ডাউনলোড কৰি ল'ব পাৰিব। অৰ্থাৎ যিকোনো দোকানত, অনলাইন দোকানত গৈ আপোনালোকে এই ফৰ্মটো উলিয়াই ল'ব পাৰিব। উলিয়াই লৈ শুদ্ধকৈ লিখি পঞ্চায়তৰ ছেক্ৰেটাৰীৰ হাতত সোনকালে জমা দিব ডকুমেণ্ট সহকাৰে। নতুন ৰেচন কাৰ্ডৰ আবেদন প্ৰক্ৰিয়া চলি আছে। আবেদনৰ অন্তিম তাৰিখ 15 অক্টোবৰ। যিসকলৰ ৰেচন কাৰ্ড নাই সোনকালে আবেদন কৰক। যদি ৰেচন কাৰ্ড নাই আবেদন কৰক, কাৰণ অৰুণোদয় আঁচনিৰ ধন পাবলৈ হ'লে ৰেচন কাৰ্ড লাগিবই। গতিকে ৰেচন কাৰ্ডৰ কাৰণে সোনকালে আবেদন কৰক। ৰেচন কাৰ্ড যিহেতু লাগিবই, সেইকাৰণে আবেদন কৰি লওক। ৰেচন কাৰ্ডৰ আবেদন ফৰ্ম অসম চৰকাৰৰ চৰকাৰী পৰ্টেল pds.assam.gov.in ত ডাউনলোড কৰি ল'ব লাগিব। এই ফৰ্মটো চি ফৰ্ম বুলি কোৱা হয়। এই চি ফৰ্মটো অনলাইনত গৈ যিকোনো দোকানৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। এই ফৰ্মখন উলিয়াই আবেদনখনৰ চি ফৰ্মত শুদ্ধকৈ লিখি আধাৰ কাৰ্ড, ভোটাৰ আইডি, ভোটাৰ তালিকা আৰু পৰিয়ালৰ সকলো সদস্যৰে বিচৰা ধৰণে পাছপোৰ্ট ফটো গাঁঠি দিব লাগিব। বন্ধু বান্ধৱীসকল, ফৰ্মত লিখা তথ্যসমূহ আৰু ডকুমেণ্টসমূহ আপোনাৰ যদি শুদ্ধ থাকে বা ঠিকেই থাকে, তেনেহ'লে আপোনাৰ পৰ্যায়ক্ৰমে অৰ্থাৎ নৱেম্বৰ মাহৰ 4ৰ্থ সপ্তাহত ৰেচন কাৰ্ডসমূহ অৰ্থাৎ নতুন ৰেচন কাৰ্ডসমূহ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বন্ধু বান্ধৱীসকল, আপোনালোকে এই ৰেচন কাৰ্ড নতুন ফৰ্মটো সম্পূৰ্ণ লিখি পঞ্চায়তৰ ছেক্ৰেটাৰীৰ অফিচত বা পঞ্চায়তৰ ছেক্ৰেটাৰীৰ হাতত, সম্পাদকৰ হাতত জমা দিব লাগিব। বন্ধু বান্ধৱীসকল, আপোনালোকে নতুন ৰেচন কাৰ্ডৰ কাৰণে নতুন এপ্লাই ফৰ্ম ক'ৰ পৰা ল'ব, তাৰ লগত কি ডকুমেণ্ট জমা দিব লাগিব, কেনেকৈ লিখা হ'ব, ক'ত জমা দিব লাগিব, গোটেইখিনি আপোনালোকে গম পালে এই ভিডিঅ'টোৰ জৰিয়তে। বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে এটা ভাল খবৰ। যিসকলে অৰুণোদয় আঁচনিৰ ধন পাবলৈ বিচাৰি আছে বা তেখেতসকলৰ যদি ৰেচন কাৰ্ড নাই, তেনেহ'লে এইটো সোণালী সুযোগ। অতি সোনকালে বা আজিয়েই তেখেতসকলে, ৰেচন কাৰ্ড নথকাসকলে আজিয়েই অৰুণোদয় আঁচনিৰ বাবে ৰেচন কাৰ্ড এপ্লাই কৰক। ৰেচন কাৰ্ডৰ ফৰ্ম
এই ভিডিঅ'ত দিয়া চৰকাৰী পৰ্টেলত আপোনালোকে গৈ ডাউনলোড কৰি ল'ব পাৰিব। অৰ্থাৎ যিকোনো দোকানত অনলাইন দোকানত গৈ আপোনালোকে এই ফৰ্মটো উলিয়াই ল'ব পাৰিব। উলিয়াই লৈ শুদ্ধকৈ লিখি পঞ্চায়তৰ ছেক্ৰেটাৰীৰ হাতত সোনকালে জমা দিব ডকুমেণ্ট সহকাৰে। ধন্যবাদ।